পরিবর্তন দরকার, প্রমোদ করো সরকার। কথা নয় কাম, জনতারে প্রাণ, এয়া হে নেতার পরিচয়। ভেদা ভেদ নাই, মাটির মানুহ ভাই, নেতা বুলি তেওঁ কেহে কয়। নানা ভাষা ধৰ্ম আৰু বৰ্ণ জাতি, অধিকাৰ ট্ৰেক্টৰে দিব আনি, সলনি ঢৌ আহিলেই পাৰ। পরিবর্তন দরকার, ইউপিপিএল সরকার। চাওক, আমাৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী ডাঙৰীয়াৰ নেতৃত্বত আজিৰ পৰা অহা 8 তাৰিখলৈকে প্ৰায় গহপুৰলৈকে এটা বাইক ৰেলী তেখেতসকলে লৈছে আৰু এই বাইক ৰেলীৰ দ্বাৰা UPPLক পুনৰ শক্তিশালী কৰা আৰু লগতে বিভিন্ন অঞ্চলত বিভিন্ন শ্ৰেণীৰ ৰাইজৰ লগত ভাৱ বিনিময় কৰা এই বিষয়টো লৈ পেলাই আৰু বড়োলেণ্ডত পুনৰ যিটো শেহতীয়াভাৱে বম ব্লাষ্টৰ নিচিনা ঘটনা হৈছে, বিভিন্ন বজাৰ সমাৰ পূজাবিলাকত মদ ভাং যোৱা প্ৰচলন হৈছে আৰু আজি সিন্ডিকেটৰ পৰা আদি কৰি যিবিলাক পুনৰ আৰম্ভ হৈছে, এইবিলাক দেখা পাই পেলাই সমাজৰ বিভিন্ন শ্ৰেণীৰে শংকিত হৈছে আৰু UPPL দল হিচাপে যিহেতু এটা শক্তিশালী BTR গঢ়া আৰু বড়োলেণ্ডৰ 26টা জনগোষ্ঠীক লৈ একেলগে আগুৱাই যোৱা যিটো এটা এজেণ্ডা আছে, এই গোটেইখিনি বিষয়ক লৈ পেলাই এই ৰেলীৰ দ্বাৰা বিভিন্ন শ্ৰেণীৰ ৰাইজৰ লগত তেখেতসকলে ভাৱ বিনিময় কৰিব আৰু ইয়াৰ পিছত আমাৰ দলীয় যিবিলাক কাম কাজবিলাক ইতিমধ্যে আৰম্ভ হৈছে। অহা যিটো আমাৰ এছেম্বলি ইলেকশ্যন আছে, ইয়াত UPPLৰ পৰা ষ্ট্ৰং এটা পাৰ্টিচিপেশ্যন থাকিব আৰু এই গোটেই বিষয়টো লৈ পেলাই আজি আমাৰ যুৱ শাখাৰ পৰা তৰফৰ পৰা আৰু লগতে আমাৰ সাধাৰণ সম্পাদক কেন্দ্ৰীয় সাধাৰণ সম্পাদক ডাঙৰীয়াৰ নেতৃত্বত এই বাইক ৰেলীটো আজিৰ পৰা আৰম্ভ হৈছে। দেখা গৈছে যে আমাৰ হিয়াৰ মতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ইতিমধ্যে নাই বিচাৰি গোটেই অসমতে আন্দোলন হৈছে, এই ক্ষেত্ৰত UPPL কি ভূমিকা হ'ব? আমাৰতো আমিও কৰি আছো, ইপিনে ওদালগুৰিৰ সিদিনা ৰেলী হৈ গ'ল আৰু আজি যিটো এই বাইক ৰেলী লৈছে, এই বাইক ৰেলীটো এইটো ওৱান অফ দি মানে পইণ্ট হিচাপে ৰখা হৈছে যে আমিও বিচাৰো ন্যায়টো যিমান সোনকালে পাৰে ন্যায় দিব লাগে আৰু ন্যায়টো এটা পাৰ্ট, ন্যায়টো পাব লাগিব আৰু এটা পাৰ্টটো হ'ল জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো সৃষ্টি, এইটো আমি সদায় জীৱিত কৰি ৰাখিব লাগিব আৰু অসমীয়া সমাজখন বা অসমৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন শ্ৰেণীৰ ৰাইজ আজি যেনেকৈ ওলাই আহিছে, এইটো এটা ঐতিহাসিক হয়। আজিৰ আগত আমি এনেকুৱা কোনোদিন দেখিবলৈ পোৱা নাই। গতিকে জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো কণ্ট্ৰিবিউশ্যন, এইটো প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকটো শ্ৰেণীৰ ৰাইজ সকলো জাতি জনগোষ্ঠীয়ে সকলো বুজি পাইছে, এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা আৰু আজিৰ পৰিৱেশটো চাই আমি যিটো দেখিবলৈ পাইছো, জুবিন গাৰ্গ সদায় অমৰ হৈ গ'ল। এইটো অকল অসমৰ কাৰণে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে নহয়, সমগ্ৰ ভাৰতবৰ্ষ আৰু মানৱ জাতিতে বিভিন্ন দেশৰ মানুহবিলাকো আজি এই কথাটো সকলো আজি শলাগ লৈছে বা সকলো আজি দেখিবলৈ পাইছে যে তেখেতৰ যিটো কণ্ট্ৰিবিউশ্যন, সেইটো কোনোদিনে এইটো পূৰণ কৰিব পৰা তেনেকুৱা বিষয় নহ'ব। দেখা গৈছে যে কালি বৰ্তমানৰ CM হাগ্ৰামা মহিলাই কৈছে UPPL দল ৰাছিয়াৰ দল, কি ক'ব এই ক্ষেত্ৰত? তেখেতৰতো এইবিলাকে কৈ থাকে, তেনেকুৱা কৈয়ে তেখেতে ভাল পায়, টুলুঙা মন্তব্য কৰা, যি টি কথা কোৱা, সেইটোৱে তেখেতৰ কেৰেক্টাৰ হয়, এইটোতো চেঞ্জ কৰা নাই। এইটোৰ দ্বাৰা আমাৰ একো লাভো নহয়, এইটোৰ দ্বাৰা আমাৰ একো লজো নহয়, এইটো সমাজৰো একো লাভো নহয়, লজো নহয়। তেখেতক তেনেকুৱা ব্যক্তি বুলি জানে আৰু চবে। আৰু দেখা গৈছে যে যিহেতু এপছুৱে ইতিমধ্যে এটা ডিমাণ্ড লৈ যে BTR চুক্তি পুংখানুপুংখভাৱে ৰূপায়ণ হ'ব লাগে বুলি আন্দোলন কৰিছে বা প্ৰতিবাদ কৰিছে, তেনে ক্ষেত্ৰত তেখেতে কৈছে যে যিসকলে BTR চুক্তি কৰিছে তেখেতসকলে এইবিলাক কৰক, আমি কৰিবলৈ নাই। এই কিন্তু এটা দায়িত্বহীন মানুহৰ বক্তব্য। দায়িত্বহীন মানুহে তেনেকুৱা কথা কয়। এতিয়া BSC চুক্তি হৈছে, BTC চুক্তি হৈছে, BTR চুক্তি হৈছে বা আমাৰ কাৰণে বা এই অঞ্চলৰ কাৰণে কিবা এটা হৈছে, এইটো সকলো কাম এইটো শলাগ ল'ব লাগে বা এইটো ৱেলকাম কৰিব লাগে বা ইয়াৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে চবেই কাম কৰিব লাগে। যদি সেইটো কোনোবা ইগন'ৰ কৰিছে, এইটো দায়িত্বহীন মানুহৰে কথা। যিহেতু ইণ্ডিয়াত আপোনালোকে ইতিমধ্যে চৰ্চা চলিছে, ইণ্ডিয়াৰ পৰা আপোনালোকে ওলাই আহিব, এনেকুৱা একো সিদ্ধান্ত হোৱা নাই। পৰৱৰ্তী সময়ত যেতিয়া আলোচনা হ'ব, সিদ্ধান্ত হ'ব, আপোনালোকক জনাই দিম।